নমস্কাৰ জনাইছোঁ সকলোকে। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই এক্সেছ বাৰ ছেশ্যন ৰিলেটেড এটি অনুভৱ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিসকলে এক্সেছ বাৰ ছেশ্যন লৈছে তেওঁলোকৰ কাৰণেও আৰু লগতে যিসকলে ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেও হেল্পফুল হ'ব। আপোনালোকে যেতিয়া এক্সেছ বাৰ ছেশ্যন এটি ল'ম বুলি ভাবে বা আহিব বুলি ৰেডি হয় তেতিয়া আপোনালোকে তাৰে আগতে সম্পূৰ্ণ নিজকে পজিটিভ কৰি ল'ব। যেনে ধৰি লওক আপোনালোকৰ বহুত প্ৰব্লেম আছে, আপোনালোকে নিজকে এবাৰ ভাবি চাবচোন, সকলোবোৰ প্ৰব্লেম ছল্ভ হৈছে, মোৰ একো প্ৰব্লেম নাই, মই আজি ছেশ্যন ল'ম, সম্পূৰ্ণ ৰিলেক্স হ'ব মোৰ মাইণ্ড, সকলো নিগেটিভিটি আঁতৰিব, যিমান ব্লকেজ আছে অলৰেডি আঁতৰি গ'ল, তেনেকৈ বুলি ভাবি আপোনালোকে ছেশ্যনত আহিব। তেতিয়া আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিব কেনেকুৱা লাগিছে। আপোনালোকে যদি কনফিউজনত থাকে, আপোনালোকে যদি মাইণ্ডছেটটো ৰেডি কৰি নাহে, যে ডাউটত থাকে, বা মোক বহুতে সোধে এবাৰ লৈ চাওঁ কেনেকুৱা ফিল হয়, বা কাম কৰিবনে বাইদেউ সঁচাকৈ, বা বহুত ধৰণৰ কনফিউজন থাকে, হয় থাকিব মানুহৰ নতুন মডেলিটি এটাৰ কথা শুনিলে বা কিবা এটা ট্ৰাই কৰোঁ বুলি ভাবিলে। কিন্তু আপোনালোকলৈ মোৰ এটাই ছাজেশ্যন যে আপোনালোকে সম্পূৰ্ণ পজিটিভ হৈ ছেশ্যন এটা ল'ব। মাইণ্ডত ডাউট ৰাখি, কনফিউজন ৰাখি কেতিয়াও ছেশ্যনত মানে নোলোৱাটো বেটাৰ হয়। কাৰণ কিয়, আপোনালোকে যেতিয়া সম্পূৰ্ণ পজিটিভ মাইণ্ড এটা লৈ সকলোবোৰ প্ৰব্লেম ইউনিভাৰ্চৰ ওপৰত সকলো এৰি দি, যে সকলোবোৰ মোৰ পজিটিভ হৈ গৈছে অলৰেডি, সকলোবোৰ ছল্ভ, তেনেকৈ লৈ আপোনালোকে ছেশ্যন এটা ল'ব আৰু তাৰপিছত অনুভৱটো আপোনালোকে নিজেই গম পাব। আৰু যিসকলে মোৰ তাত ছেশ্যন লৈছে অলৰেডি তেওঁলোকে গম পাব বা বুজি পাব। তেওঁলোকে যেতিয়া মোৰ লগত কনচাল্ট কৰে মই সকলোকে এটা কথাই কওঁ যে আপোনালোকে ছেশ্যনত আহিব, হয় আহক, কিন্তু আপোনালোকে তাৰে আগতে সম্পূৰ্ণ মাইণ্ডটো পজিটিভ কৰি আনিব, যে কনফিউজনত নানিব বা দুধুৰ মুধুৰ অৱস্থাত নাহিব, যে মই ট্ৰাই কৰি চাওঁ বা কিনো হয় এবাৰ কৰি চাওঁ। আপোনালোকে যিহেতু হিলিং ৱৰ্ল্ডত আহিছে, নিজকে হিল কৰিবলৈ আহিছে, গতিকে আপোনালোকে সৰু চেষ্টাটো আপোনালোকে কৰি চাওকচোন। আপোনালোকৰ নিজৰ জীৱনটো, নিজৰ লাইফটো অকণমান চেঞ্জ কৰিবৰ কাৰণে জাষ্ট কিমান অকণমান পজিটিভলিহে ভাবিব লাগে, বস্তুবোৰ অকণমান পজিটিভলি লৈ অকণমান টাইমৰ কাৰণে হ'লে আপোনালোকে তেনেকৈ ছেশ্যন এটা ল'বচোন। লৈ আপোনালোকে কেনেকুৱা অনুভৱ হয় বা ছেশ্যনটো লৈ থকাৰ সময়ত কেনেকুৱা ধৰণৰ হয় নিজেই ফিল কৰিব। কনফিউজনত বা নিগেটিভিটিত আপোনালোকে ছেশ্যনবোৰলৈ মাইণ্ডছেটটো লৈ নাহিব। আপোনালোকে সম্পূৰ্ণ পজিটিভলি লওক।